মোৰ ভাইটি হয় যি আমি একেলগে সৰুৰ পৰা ডাঙৰ হোৱা আজি আমি তাক হেৰুৱাব লগা হৈছে আৰু হেতু হেৰুৱাবলগীয়া কাৰণটো কি আজি হে ড্ৰাগছৰ কাৰণে হেৰুৱাব লগা হ'ল কোনো আৰক্ষীয়ে কোনো বিচাৰ নলয় এতিয়ালৈকে কোনো ন্যায় পোৱা নাই তাক শাস্তি এতিয়া তাক যিটো ল'ৰাক এনকাউণ্টাৰ কৰিছে তাক ধৰি দিছে তাক বুকুত দিয়ক তাৰ মূৰত দিয়ক তেতিয়াহে আমি শান্ত হ'ম নহ'লে আমি কেতিয়াও শান্ত নহওঁ আমাৰ ভাইটিক ন্যায় লাগিবই ইতিমধ্যে 11 জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আৰু চন্দননগৰ যেহেতু ড্ৰাগছৰ ঘাটি বুলি কৈছে এটা সম্ভ্ৰান্ত অঞ্চল চন্দননগৰ তাত যদি ড্ৰাগছৰ দৰে বেহা চলে আৰক্ষীয়ে কি কৰে আৰক্ষীক আগতেও খবৰ দিয়া হৈছে বুলি কৈছে কিন্তু মই যোৰহাটৰ মানে অকল যোৰহাটৰ চন্দননগৰত বুলি নহয় গোটেই যোৰহাটতে বিয়পি আছে ড্ৰাগছৰ বেহা বহুত ল'ৰা তেনেকৈ আমি হেৰুৱাইছোঁ ল'ৰা বুলি নহয় আজিৰ যুগত ছোৱালীও আমি হেৰুৱাইছোঁ সেইকাৰণে সোনকালে আমি এই ড্ৰাগছ যোৰহাটখন মুক্ত হোৱাটো বিচাৰোঁ কিন্তু ড্ৰাগছৰ তাৰ বাবে কোনো
আৰক্ষীয়ে কোনো পদক্ষেপে লোৱা নাই তাৰ কাৰণে আৰু আগবেলা তেওঁলোকে পুলিচে ধৰি নিয়ে পিছবেলা তেওঁলোকে এৰি দিয়ে সেইকাৰণে তেওঁলোকক আমি আৰক্ষীক আমি সোনকালে কৈছোঁ যে তেওঁলোকক কৰেক্ট কৰক তাৰ আমি সোনকালে তেতিয়া আমাৰ ধনৰ বেদান্ত ভাইটিয়েও তাৰ আত্মাই শান্তি পাব আমি সেইটোৱে ক'ব বিচাৰিছোঁ আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে